যদি আপুনি ঘৰৰ কনষ্ট্ৰাকশ্যন কৰি আছে তে নিজৰ ঘৰৰ উইন্ডো ট্ৰেন্ডিং UPVC উইন্ডো যদি লগাম বুলি ভাবিছে তে এই ভিডিওটো পুৰা চাব। এই ভিডিওটো পুৰা চোৱাৰ পিছত UPVCৰ যিমানখিনি নলেজ আপুনি জানিব লগা হয় সেইখিনি নলেজ আপুনি পাই যাব। সেইখিনি জানাৰ পিছত কোনো ইঞ্জিনিয়াৰ বা ঠিকাদাৰ বা কোনো দোকানী আপোনাক বুৰ্বক বা বনাব নোৱাৰিব। সো মই ইঞ্জিনিয়াৰ আৰবাজ আপোনাক স্বাগতম জনালো ভিজনাৰী ইণ্টেৰিয়াৰ এণ্ড কনষ্ট্ৰাকশ্যনৰ এই ইউটিউব চেনেললৈ, য'ত আমি ইনফৰমেশ্যন প্ৰভাইড কৰোঁ কনষ্ট্ৰাকশ্যন ৰিলেটেড, আৰু আমি প্ৰভাইড কৰোঁ ডিফাৰেণ্ট কাইণ্ডছ অফ কনষ্ট্ৰাকশ্যন আৰু ইণ্টেৰিয়াৰ ডিজাইনিং ছাৰ্ভিচ অল অভাৰ আছাম। সো দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ভিডিঅ'টোত চাই আছে আপুনি মই ডিফাৰেণ্ট কাইণ্ডছ অফ আপোনাক UPVCৰ ফ্ৰেম দেখাই আছোঁ। সো UPVC উইণ্ডো যেতিয়া আপুনি লগাম বুলি ভাবি আছে নিজৰ ঘৰত হোৱাইট বা ব্ৰাউন বা ডিপ ব্ৰাউন কিছুমান কালাৰত আপোনাৰ UPVC উইণ্ডোজ আপুনি এভেইলেবল পাই যাব। সো গুৱাহাটী মাৰ্কেটত কি ব্ৰেণ্ডৰ UPVC মাৰ্কেটত এভেইলেবল আছে আৰু UPVC উইণ্ডোটো হয় কি, সেইটো কি টাইপৰ মেটেৰিয়েল হয়, সেইখিনি বস্তু অলপ আলোচনা কৰোঁ। সো UPVC এটা প্লাষ্টিক বেছ মেটেৰিয়েল হয় আৰু সেইটো আপুনি ডিফাৰেণ্ট কাইণ্ডছ অফ ব্ৰেণ্ডত আপুনি এভেইলেবল পাই যাব গুৱাহাটী মাৰ্কেটত, আৰু ডিফাৰেণ্ট কাইণ্ডছ অফ কালাৰ্ছতো এভেইলেবল পাই যাব। সো UPVCৰ উইণ্ডোৰ যোনটো মেকানিজম থাকে, যোনটো আমি খুলো হেণ্ডেল, এইবোৰ বহুত প্ৰিমিয়াম লুক দিয়ে মানে এটা উইণ্ডোক। সো UPVC উইণ্ডো এটা অকণমান এলুমিনিয়াম উইণ্ডোতকৈ প্ৰাইচ তাৰ বেছি, তথাপিও কিন্তু UPVC উইণ্ডোৰ যোনটো লুক, যোনটো তাৰ প্ৰিমিয়ামনেছ, সেইটো আপুনি যেতিয়া কষ্ট লগাব সেইটো ৱৰ্থ ইট হয় আৰু। সো UPVC উইণ্ডো লগোৱাৰ সময়ত আপোনাৰ কিছুমান মানে গুৱাহাটী মাৰ্কেটত আপোনাৰ কিছুমান ব্ৰেণ্ড এভেইলেবল আছে, লাইক ইনোভেটিভ প্ৰমিনেন্স, এইবোৰ ব্ৰেণ্ড ইনোভেটিভ প্ৰমিনেন্স আৰু কিছুমান লোকেল ব্ৰেণ্ড আপুনি এভেইলেবল পাই যাব গুৱাহাটী অসমৰ মাৰ্কেটত। সো এইবোৰ ব্ৰেণ্ড কিছুমান যোনটো মই কৈছোঁ আপোনাক, এইবোৰ মানে টপ ব্ৰেণ্ড হয় আপোনাৰ, এইবোৰৰ আপুনি UPVC লগাব পাৰে। সো UPVC ফ্ৰেম লগোৱাৰ পিছত তাৰ পিছত আমি গ্লাছ চিলেকশ্যন কৰোঁ। সো গ্লাছ চিলেকশ্যনৰ সময়ত আপোনাৰ গ্লাছ 4 mm পৰা লৈ 8 mm 10 mm লৈ গ্লাছ আপোনাৰ UPVC উইণ্ডোত সোমাই যাব। সো যদি আপুনি গ্লাছ যদি ক্লিয়াৰ গ্লাছ লাইক হোৱাইট গ্লাছ যদি লগাব বিচাৰিছে তে সেইটো আপোনাৰ UPVC উইণ্ডোত অলপ প্ৰাইচটো অকণমান কম আহিব। যদি আপুনি নিজৰ গ্লাছটো ব্ৰাউন বা ব্লেক এইবোৰত যদি আপুনি কৰিব বিচাৰিছে তে আপোনাৰ 20 to 30 rupees প্ৰাইচ এটা UPVC উইণ্ডোজত ইনক্ৰিজ হৈ যাব ডিউ টু গ্লাছৰ কালাৰ চিলেকশ্যনৰ ওপৰত। আৰু যদি আপুনি গ্লাছত টাফেন গ্লাছ কৰিব যায়, সো টাফেন গ্লাছ যদি কৰিব যায় তে অকণমান আৰু প্ৰাইচ ইনক্ৰিজ হৈ যাব এজ পাৰ ইয়ৰ ৰিকুৱাৰমেণ্ট। সো এটা UPVC উইণ্ডো যদি কমপ্লিট আমি লগাওঁ তে মিনিমাম গুৱাহাটী অসমত কিমান ৰেট চলি আছে সেইটো আপোনাক মই কৈ আছোঁ যে গুৱাহাটী অসমত মিনিমাম আপোনাৰ 600 rupees পাৰ স্কুৱেৰ ফিট চাৰ্জ কৰি আছোঁ আমি ভিজনাৰী কনষ্ট্ৰাকশ্যন এণ্ড ইণ্টেৰিয়াৰ এণ্টায়াৰ অসমত UPVC উইণ্ডো ছাৰ্ভিচত। সো যদি আপুনি গুৱাহাটী অসমত থাকে, আমাৰ পৰা যদি UPVC উইণ্ডোৰ ছাৰ্ভিচ ল'ব বিচাৰিছে তো তলত এটা নাম্বাৰ দিয়া আছে, তাতে আপুনি যোগাযোগ কৰিব পাৰিব। নট অনলি UPVC উইণ্ডো, যদি আপুনি আমাৰ পৰা ইণ্টেৰিয়াৰ আৰু হাউচ কনষ্ট্ৰাকশ্যন ছাৰ্ভিচ যদি ল'ব বিচাৰিছে তাতেও আপুনি কণ্টেক্ট কৰিব পাৰিব, আৰু ডিছক্ৰিপশ্যন বক্সত মই নিজৰ নাম্বাৰ দি দিম, তাতেও আপুনি কল কৰি আপুনি এষ্টিমেট ল'ব পাৰিব, ইনকুৱাৰী ল'ব পাৰিব, সেইবোৰ গোটেই কমপ্লিট ইনফৰমেশ্যন আপুনি ল'ব পাৰিব মোক কল কৰি। সো এই ভিডিঅ'টোত যিমানখিনি মই UPVC উইণ্ডোৰ খিনি ক'ব লাগে আপোনাক, প্ৰাইচ ৰিলেটেড গোটেই ক'লোঁ আপোনাক, মেটেৰিয়েল স্পেচিফিকেশ্যন ক'লোঁ আপোনাক, তাৰপিছত ব্ৰেণ্ড কোনটো লগাব লাগে সেইটো ক'লোঁ, তাৰপিছত কোনটো হেণ্ডেল কেনেকৈ চুজ কৰিব, কোনটো ভাল হেণ্ডেল আপোনাৰ ফিট মতে হয় সেই হেণ্ডেলটো আপুনি চুজ কৰিব, তাৰপিছত গ্লাছ কোনটো লগাব আপুনি, গ্লাছ যদি আপুনি হোৱাইট লগায় নে ব্ৰাউন লগায়, গোটেই এইবোৰ নিজৰ ওপৰত চইচ। সো এইবোৰতে চইচৰ ওপৰতে আপোনাৰ UPVC উইণ্ডো 600 পৰা 800 rupees পাৰ স্কুৱেৰ ফিটলৈ আপোনাৰ ইনক্ৰিজ হৈ যায় ডিউ টু আপোনাৰ ৰিকুৱাৰমেণ্ট হিচাপে, কালাৰ, গ্লাছ কালাৰ এইবোৰ হিচাপত। যদি আপুনি একদম নৰ্মেল ক্লিয়াৰ গ্লাছ, নৰ্মেল হেণ্ডেল আৰু যদি UPVC উইণ্ডোত লগায় তে আপুনি 550 rupees স্কুৱেৰ ফিটতো লগাব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে, আমাৰ চেনেলটো বহুতজনে ভিজিট কৰে কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে, সো সবকে অনুগ্ৰহ কৰিছোঁ যে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যদি আপোনাৰ ফ্ৰেণ্ডছ বা ফেমিলি কোনোবা হাউচ কনষ্ট্ৰাকশ্যন কৰি আছে, UPVC উইণ্ডো যদি লগাম বুলি ভাবিছে তে আমাৰ এই ভিডিঅ' তেওঁক শ্বেয়াৰ কৰিব পাৰিব, আৰু অনুগ্ৰহ কৰিছোঁ যে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ভিডিঅ' লিষ্টত বহুত ইণ্টেৰিয়াৰ ডিজাইনিং আৰু হাউচ কনষ্ট্ৰাকশ্যন ৰিলেটেড ভিডিঅ' দিয়া আছে, তাতে আপুনি একবাৰ ভিজিট কৰিব পাৰিব। ধন্যবাদ।